দলগাঁৱত দালালক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি দলগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দলগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কাম কৰা দালালক প্ৰহাৰ কৰিলে দুই যুৱকে প্ৰথমে খুচি আৰু তাৰ পিছত ৰডেৰে প্ৰহাৰ কৰিলে দালালক মোৰ দাদাৰ পৰা 4 লাখ টকা লৈ 2 বছৰ হল খাইছে গলা কত মাছ কৰা মানুহ চিনিব নাই দালালি উলাইছে 4 লাখ পইচা আজি কিছুদিন পূৰ্বে সৰু সুৰা দালাল কেজনক ধৰি চমক সৃষ্টি কৰিলেও চৰকাৰৰ দালাল বিৰোধী অভিযানত ৰৈ গৈছে বহু ৰৌ বৰালি চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাধাৰণ লোকে কাম কৰিবলৈ গলে জটিলতাৰ সৃষ্টি কৰি দালালৰ জৰিয়তে কাম সমাপন কৰিবলগীয়া কথাটো নতুন নহয় এই ক্ষেত্ৰত দলগাঁও শীৰ্ষত থকাৰ বাতৰি কেইবাবাৰো বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ মাজতে এইবাৰ দালালৰ বিৰুদ্ধে খৰ্গহস্ত হৈছে ভুক্তভোগী ফলত অতিষ্ঠ হৈ চক্ৰ বিষয়াৰ কাৰ্যালয়তে দালালক মুকলিকৈ মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছে জানিব পৰা মতে বহুদিন আগতে মাটিৰ কাম কৰি দিয়াৰ বাবদ আবুল কাছেম নামৰ এই লোকজনে 4 লাখ টকা লৈছিল এজন ব্যক্তিৰ পৰা মাটিৰ কাম কৰি নিদিয়াৰ বাবে আবুল কাছেম নামৰ ব্যক্তিগৰাকীক আজি দলগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ৰ চৌহদত লুৰ ৰড ঘোষা আদি মাৰি প্ৰহাৰ কৰে ঘটনাৰ খবৰ পাই দলগাঁও আৰক্ষী থানাৰ বৃহৎ দল পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীৰ আবুল কাছেম নামৰ ব্যক্তিগৰাকীক আটক কৰি আনে ইফালে উক্ত ঘটনা কেন্দ্ৰ কৰি দলগাঁও আৰক্ষী থানাৰ চৌহদতো উত্তপ্ত পৰিস্থিতি ইতিমধ্যে ঘটনাৰ লগত জড়িত সকলক আৰক্ষীয়ে আটক কৰিছে ব্যুৰো ৰিপৰ্ট ভয়েস অফ আসাম নিদৰ কাম কৰিব পৰা নাই সব মানুহ খাৰাপ আজিৰ পৰা ষ্টাৰ্ট কৰিছো আজি পইচা লাগিব ইয়া দালাল গুটে মানুহ আমি কাম কৰিব পাৰো মোৰ দাদা নহল 100 দিন গৈছে ইয়াৰ ঘৰত ইয়াৰ দালাল কাৰ্ড লাগিছে আমি ধৰিছো আমাৰ আজি পয়সা লাগিব গুছিয়া দালালি আজি ওলাই দিন দালালি পয়সা দে 2 বছর হল 4 লাখ টাকা লৈছে মোৰ দাদাৰ পৰা এক ছোটা মাটিৰ কাম কৰে আৰু উল্টা পয়সা দালা পয়সা নিদিয়ে আপোনাৰ কি মাটিৰ কাম কৰা নাই সাইকাম পয়সা দে পয়সা 4 লাখ লাগিব এটা জি পয়সা দে দলগাঁও সমষ্টিৰ আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ আব্দুল হামিদ মহাদ্দিছ নামে মোৰ দাদা এজনৰ পৰা আজি 3 বছৰ হ'ল এখেত হ'ল এইখন অফিচত দালালি কৰা নাম্বাৰ 1 দালাল এখেতে ইয়াৰ নাম হ'ল আবুল কাছেম এখেত দালালি কৰে মাটিৰ দালালি কৰে মোৰ দাদা আব্দুল হামিদৰ পৰা আজি 3 বছৰ আগত 4 লাখ টকা লৈছিল মাটিৰ পাট্টাৰ কাম কৰি দিব কিন্তু আজিৰ তাৰিখলৈ এক বিন্দু মাটিৰ কাম কৰা নাই ইয়াৰ ঘৰত এছডিচিৰ আৰু কানুংক মণ্ডলৰ সব সিলচহি ইয়াৰ ঘৰতে আছে হি নিজে ডিচিৰো আছে হি নিজে ভুৱা সিলচহি মাৰি মানুহৰ পৰা পইচা আত্মসাৎ কৰে কেতিয়াও কোনো মাটিৰ কাম নকৰে তেতিয়া দাদা আমাক লগত লৈ ইয়াৰ ঘৰত যোৱা হৈছিল আমাৰ দাদা 100 দিন গৈছে ইয়াৰ ঘৰত যে যদি আপুনি কাম কৰিব পৰা নাই মোৰ টকা 4 লাখ ৰিটাৰ্ণ কৰক ইয়াৰ ওয়াইফে ব্ল্যাকমেল কৰিবৰ কাৰণে চেষ্টা কৰে যে যদি টকা লব আহে ব্ল্যাকমেল কৰিম আপোনাক ফসাই দিম হিমত এজন হজুৰ মানুহ মাদ্ৰাছাৰ প্ৰধান শিক্ষক আজিৰ তাৰিখলৈ এক বিন্দু কাম কৰা নাই এদিন আমি সেই গাঁৱৰ মানুহ দাদাক লগত লৈ এইখন অফিচত আহিলোঁ যে ঠিক আছে মই যদি কাম কৰি দিব পৰা নাই তেতিয়াহ'লে মোৰ এটা ৰুম আছে মোৰ ঘৰৰ লগতে ৰুমটো মই এগ্ৰিমেণ্ট কৰি আপোনালোকক দি দিম এই দাদাৰ পইচা মোৰ নামত ৰুমটো কোৰ্টত যায় এখেতে নিজে 5 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰি দিছে এতিয়া আমি ৰুমটো বিচাৰি আছোঁ আজি এসপ্তাহ আগত গৈছোঁ এখেতৰ ঘৰত বেলেগে মাল মাতা থৈছে ৰুমত কিবা কিবি ৰাখিছে আমি সুধিছোঁ যদি ৰুম মোৰ নামত 5 বছৰৰ কাৰণে এগ্ৰিমেণ্ট আছে 4 লাখ টকাৰ কাৰণে বেলেগে কিয় মাল মাতা থব ইয়াৰ ওয়াইফে কৈছে নাই আপোনাকতো ৰুম দিয়া হোৱা নাই
সি এটা ৰুম 4 জাগাত এগ্ৰিমেণ্ট কৰি দিছে, বহুত মানুহে টকা পায়। আজি জাষ্ট ইয়াতে সুধিছোঁ যে আপুনি যে 4 লাখ টকা লৈছে মাটিৰ বাবদত কাম কৰিব পৰা নাই, ৰুম যে 4 লাখ টকাত এগ্ৰিমেণ্ট কৰি দিছে মোৰ নামত, আপুনি আকৌ বেলেগক কিয় ৰুমটো দিছে? সি ফটককৈ গৰম হৈ উঠিছে, আপোনাকতো ৰুম দিয়া হোৱা নাই, আপুনি নিজে স্বীকাৰোক্তি কৰিছে নে নাই? মোৰ দাদাৰ পৰা 4 লাখ টকা লৈছে মাটিৰ কামত, লিখিত দিছে। একত এজন হ'ল ভুৱা দালাল। আজি মই এই নিউজ যোগে জিলা প্ৰশাসনক, জিলা আয়ুক্ত মহোদয়ক কাটৰ আহ্বান জনাব বিচাৰোঁ। এই দলগাঁও চাৰ্কল অফিচত এনেকুৱা ধৰণৰ দালালি আৰম্ভ হৈছে। অৰিজিনেল খেতিয়কে, অৰিজিনেল মাটিৰ মালিকে কোনো এটা কাম কৰিব পৰা নাই, কাৰো কাম নহয়, দালাল নোহোৱাকৈ কোনো কাম নহয়। এই দালালৰ দপদপনি এই দলগাঁও সমষ্টিৰ চাৰ্কল অফিচত এনেকুৱা দালালি চলিছে। দিনে ৰাতিয়ে খেতিয়কে, মাটিৰ মালিকে কান্দা কাটি কৰি আছে, কেতিয়াও কাম নহয়, দালাল নোহোৱাকৈ কাম নহয়। আজি মই আপোনালোকৰ জৰিয়তে কাটৰ আহ্বান জনাব বিচাৰোঁ। দলগাঁও সমষ্টিৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান চাহাব, আপোনাকো কাটৰ আহ্বান জনাব বিচাৰোঁ। আৰু দৰং আয়ুক্ত মহোদয়, জিলা প্ৰশাসনক কাটৰ আহ্বান জনাব বিচাৰিছোঁ, এইজন ভুৱা দালালক এতিয়া এই অফিচৰ পৰা কৰায়ত্ব কৰিব লাগে। আৰু আমাৰ চাৰ্কল অফিচাৰক আমি কাটৰ আহ্বান জনাইছোঁ, অফিচৰ পৰাই এই ভুৱা দালালৰ নামত আমাৰ চাৰ্কল অফিচাৰ নিজে বোৱাকৈ FIR লিখি দলগাঁও থানাত FIR দি এইজন দালালক এতিয়াই কৰায়ত্ব কৰি জেল হাউচলৈ প্ৰেৰণ কৰিব লাগে বুলি দাবী জনাইছোঁ। মোৰ নাম মোহাম্মদ ছাইদুৰ ৰহমান।